শিৱসাগৰৰ যুৱক-যুৱতীৰ প্ৰতিভা দেখিলে আপুনিও আচৰিত হ'ব। নাজিৰা স্বৰ্ণমণি যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীৰ প্ৰতিভা সঁচাকৈ আচৰিত। যোগ হৈছে প্ৰাচীন ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান। ই হ'ল সুস্থ জীৱনৰ বাবে এক কলা আৰু বিজ্ঞান। নিয়মিত যোগ সাধন কৰিলে এজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থিৰতা প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, কাম কৰিবলৈ প্ৰেৰণা যোগায়। সেই উদ্দেশ্যে বৰ্তমান সময়ত এই বিষয়টোক অধিক গুৰুত্ব প্ৰদান কৰি উঠি অহা প্ৰজন্মক ইয়াৰ শিক্ষা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। অসমৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ উঠি অহা প্ৰজন্ম যাতে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে, তাৰে চিন্তা কৰি আজিৰ পৰা প্ৰায় 1 বছৰৰ আগতে শিৱসাগৰৰ চহৰৰ মাজমজিয়াত জন্ম লাভ কৰিছিল স্বৰ্ণমণি যোগ প্ৰশিক্ষণ কেন্দ্ৰ। প্ৰথম অৱস্থাত মাত্ৰ এটা শাখাৰ পৰাই এই প্ৰশিক্ষণ কেন্দ্ৰ চলিছিল যদিও বৰ্তমান নাজিৰাৰ হিতেশ্বৰ শইকীয়া কমপ্লেক্সত স্থায়ীভাৱে নিয়মিত প্ৰশিক্ষণ দি আহিছে। অতি চালুকীয়া অৱস্থাৰ পৰা আৰম্ভ কৰা এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা বৰ্তমানলৈকে বহু ল'ৰা-ছোৱালীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি জিলাখনৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বৰ্তমান বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধৰ প্ৰতি লক্ষ্য ৰাখি নাজিৰাস্থিত প্ৰশিক্ষণ কেন্দ্ৰটিত এক যোগ কৰ্মশালা আয়োজন কৰা দেখা গৈছে, য'ত প্ৰায় অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। যোগ কৰ্মশালাৰ শেষৰটো দিনত ইয়াত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে অতি সুন্দৰকৈ নিজৰ প্ৰতিভা বিকাশ কৰা দেখিবলৈ পোৱা গ'ল। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ যাতে উঠি অহা প্ৰজন্ম শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী তথা ৰোগমুক্ত হৈ থাকিব পাৰে আৰু যোগ প্ৰদৰ্শনৰ জৰিয়তেও যে উঠি অহা প্ৰজন্মই ক্ৰীড়া ক্ষেত্ৰখনত নিজকে আগবঢ়াই নিব পাৰে, সেই উদ্দেশ্য আগত লৈ যোগ প্ৰশিক্ষণ প্ৰদানৰ কৰ্মশালা অনুষ্ঠিত কৰা দেখা গ'ল। ইয়াতে ইতিমধ্যে 40 জনৰ ওপৰৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিলে। আজি সামৰণি অনুষ্ঠানৰ তেওঁলোকে যিবিলাক প্ৰদৰ্শন কৰিছে সেই সকলোবিলাক আচলতে এইকেইদিন আমি কৰ্মশালাত অংশগ্ৰহণ কৰাৰ চেষ্টা প্ৰকাশ কৰিছিলোঁ। আৰু ইয়াতে আমি আৰম্ভ কৰাৰ পিছৰে পৰা অভিভাৱকৰ খুব সহায় পাইছোঁ, লগতে আপোনালোকৰ সহায় পাইছোঁ। আমি আশা প্ৰকাশ কৰোঁ নাজিৰাত আমি আৰু ধুনীয়াকৈ এই অনুষ্ঠানটি গঢ়ি তুলিব পাৰিম সকলোৰে সহযোগিতা হ'লে। ইতিমধ্যে আমাৰ মাজত অসম যোগাসন ক্ৰীড়া সন্থাৰ সন্মানীয় সম্পাদক মহোদয় উপস্থিত আছে, লগতে মই টেকনিকেল ডাইৰেক্টৰ হিচাপে উপস্থিত আছোঁ। আমাৰ যি আগন্তুক পৰ্যায়ত জিলা পৰ্যায়ৰ খেলসমূহ আছে বা ৰাজ্যিক পৰ্যায়ৰ খেলসমূহ আছে, তাৰ কাৰণে এই অনুষ্ঠানটিৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক অনুশীলন কৰাই যাম আৰু চেষ্টা কৰা কৰিম তেওঁলোকে যাতে খুব সুন্দৰকৈ প্ৰদৰ্শনসমূহ কৰে। ইতিমধ্যে ইয়াতে 5 জন খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তাৰে এজনে ইতিমধ্যে আহি থকা আগষ্ট মাহৰ 8 তাৰিখৰ পৰা ডুবাইত হ'বলগীয়া এছিয়া যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। লগতে আৰু এগৰাকী প্ৰশিক্ষাৰ্থী স্বাধীনা ফুকনে মাকাওত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তথা এছিয়ান যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে ডুবাইত হ'বলগীয়া প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ছাত্ৰজনৰ নাম হৈছে বিশ্বজিৎ দত্ত। লগতে স্বৰ্ণমণি যোগাভ্যাস কেন্দ্ৰ নাজিৰা আৰু শিৱসাগৰ 2টা কেন্দ্ৰ আছে। শিৱসাগৰ কেন্দ্ৰৰ পৰা ইতিমধ্যে সুস্মিত চুটিয়ে বিশ্বজিতৰ লগতে একেলগতে ডুবাইত অংশগ্ৰহণ কৰিব। লগতে নিভিজ গগৈ আৰু ভাগ্যজী চাংমায়ে মাকাওত অংশগ্ৰহণ কৰিব। এইসমূহ প্ৰশিক্ষাৰ্থী ইতিমধ্যে তথা ছাত্ৰ ছাত্ৰীয়ে এছিয়া পৰ্যায়লৈকে এই অনুষ্ঠানটিৰ পৰা আগবাঢ়ি গৈছে।